হাই ৱেলকাম টু দ্য পেজ চিলভাৰ ফিছ আৰু আজি স্বাগতম জনাইছোঁ মোৰ পেজখনলৈ। যদি আপোনালোকে কিতাপ পঢ়ি ভাল পায় তেতিয়াহ'লে আপোনালোকে সঠিক ঠাইতে আহিছে। আৰু আজি এয়া হৈছে ব্লগ নম্বৰ 4 আৰু ইয়াত মই দেখাব বিচাৰিছোঁ কেইখনমান কিতাপ আৰু এই কিতাপকেইখন হৈছে ইংৰাজীৰ আৰু আপোনালোকে পঢ়ি নিশ্চয় ভাল পাব। এতিয়া প্ৰথম কিতাপখন হৈছে মটিভেটিং বুক হয় আৰু এইখন আপুনি অনলাইনত অকণমান বেছি দাম ভৰিব পাৰে। মই আনিছিলোঁ 50 ৰুপিছত আৰু এখন জাপানীজ চিক্ৰেট অফ হেপী লাইফ হয়। এইখনৰ নাম হৈছে ইকিগাই। বহুতে হয়তো জানে এখন কিতাপ কি হয়, বহুতে পঢ়িছে। তাৰপিছত মই দ্বিতীয়খন কিতাপ দেখাব বিচাৰিছোঁ আপোনালোকক। E.M. ফ্ৰষ্টাৰৰ কিতাপ হয় এ পেছেজ টু ইণ্ডিয়া। এখন কিতাপ, এইখন আপোনালোকে চাব পাৰে। কাহিনীটো খুব সুন্দৰ হয়। তাৰ পাছত আৰু এখন কিতাপ হৈছে আপোনাৰ কাশ্মীৰৰ ওপৰত এখন কিতাপ হয় আৰু কাশ্মীৰৰ কিতাপবোৰ পঢ়িবলৈ খুবেই ভাল হয়। এখন ট্ৰিঅলজি হয়, 3টা ভাগ আছে ইয়াৰ। এখন লিখিছে মনৰীত চৌধুৰীয়ে লিখিছে আৰু অন্য এখন কিতাপ মোৰ প্ৰিয় লেখক এজনে লিখিছে, সেয়া হৈছে অমিতাভ ঘোষ আৰু অমিতাভ ঘোষৰ কিতাপ বহুতেই ধুনীয়া হয়। নেক্সট এখন কিতাপৰ নাম ক'বলৈ আহিছোঁ। এইখন কিতাপ হৈছে আপোনাৰ দ্য বি কিপাৰ অফ এলেপো আৰু এই কিতাপখন বহুতে ভাল হয় আৰু এই কিতাপখন দ্য বি কিপাৰ অফ এলেপোখন বহুতে ভাল হয় পঢ়িবৰ কাৰণে, আপোনালোকে ল'ব পাৰে। এখন কাৰেজিয়াছ হয় প্লাছ হণ্টিং আৰু প্ৰভোকেটিভ হয়। এখন কিতাপ আপোনালোকে পঢ়িব পাৰে। এখন বেষ্ট চিলাৰ হয়, লিখিছে আপোনাৰ ক্ৰিষ্টি লেফটেৰিয়ে লিখিছে এখন কিতাপখন। এইখন আপোনাক অনলাইন প্ৰাইচ আপোনাৰ $8 হয়। এখন আপুনি ল'ব পাৰে, অকণমান সস্তাতে পাব। মই বুক থ্ৰিফটিং কৰি ভাল পাওঁ, মানে পুৰণা বুকছবোৰ আনি পিনি পঢ়ি ভাল পাওঁ আৰু এইখন বুকছ মই এখন পেজৰ পৰা লৈছিলোঁ। পেজখন মই আপোনালোকক তাত টেগ কৰি দিম, আপোনালোকে তাৰ পৰা ল'ব পাৰে। পেকেজিংটো খুবেই সুন্দৰ কৰি দিয়ে তেওঁলোকে আৰু হেণ্ডমেড থিংছ দিয়ে, লাইক বুক মাৰ্কছ দিব আৰু কেতিয়াবা বুক ষ্টিকাৰ্ছ দিয়ে আৰু মানে যোনবোৰ কিতাপবোৰ দিয়ে কিতাপৰ কণ্ডিশ্যনটো বহুত ভাল হয়। আৰু সেই পেজখনৰ নাম হৈছে লষ্ট এণ্ড ফাউণ্ড। ইনষ্টাগ্ৰামৰ এখন পেজ হয় আৰু তাত কেছ অন ডেলিভাৰী নহয়, আপোনালোকে অনলাইন পে' কৰি ল'ব পাৰে। মই আপোনালোকক পেজখন লিংকটো দি দিম, লগতে শ্বেয়াৰ কৰি দিম, আপোনালোকে তাৰ পৰা অৰ্ডাৰ কৰিব পাৰে। দ্বিতীয়খন বুক মই তাৰ পৰাই লৈছিলোঁ আৰু এইখনো এখন ছেকেণ্ড হেণ্ড বুক হয় আৰু এখন খুবেই সুন্দৰ বুক হয় অমিতাভ ঘোষৰ। এইখন হৈছে চি অফ পপিজ মানেতো আপোনালোকে জানে আফিং আৰু অপিয়াম বুলি কোৱা হয়। আফিঙৰ খেতিত যে কিছুমান মানুহে আফিংটো ব্যৱহাৰ কৰে, কিছুমান দৰৱৰ ক্ষেত্ৰতো, অকল নিচা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা নহয়, সেইধৰণে তাৰ খেতি যে কৰে কি ধৰণে, মানে সেইখিনি বিষয়ে আছে ইয়াত। বহুত ভাল হয় কিতাপখন, কাৰোবাৰ জীৱন কাহিনীৰ নিচিনা হয়। তাৰ পাছত আৰু এখন আছে দ্য হাউচ অফ ৰিভাৰটন। এইখন বহুতেই ভাল কিতাপ হয়, এখন বেষ্ট চেলাৰ হয় আৰু এই কিতাপখন আপোনাৰ লিখিছে কেট মৰ্টনে লিখিছে। নেক্সট কিতাপখন এখন খুব সুন্দৰ কিতাপ, মোৰ লগৰ এজনে মোৰ বাৰ্থডেত গিফ্ট কৰিছে এবাৰ ৰিচেণ্টলি আৰু মই পঢ়িব বহুত দিনৰ পৰা বিচাৰি আছিলোঁ এখন কিতাপ। আৰু এইখন কিতাপ আপোনাৰ লিখিছে জুলফা কাটো আৰু এইটো এটা চিৰিয়াৰ কাহিনী হয়, যুদ্ধ জৰ্জৰিত চিৰিয়াৰ কাহিনী আৰু যুদ্ধ থকা তাৰ জীৱনৰ সংঘাতৰ বিষয়ে আছে আৰু তাৰ মানুহখিনি কেনেকৈ আশাবাদী হয় জীয়াই থাকিবলৈ জীৱনটো, সেই বিষয়ে ইয়াত লিখা আছে। আৰু এই কিতাপখনৰ নাম হৈছে এজ লং এজ দ্য লেমন ট্ৰিজ গ্ৰ'। তাৰপিছত মই বেলেগ এখন কিতাপ আপোনাক দেখাব বিচাৰিছোঁ। এইখন হৈছে ঝুম্পা লাহিৰীৰ কিতাপ হয় আৰু ঝুম্পা লাহিৰী এখন আজি মোৰ ভিডিঅ'টোৰ লাষ্ট ছেকেণ্ড কিতাপখন হয়। এইখন হৈছে এটা নেমছেক, পঢ়িব পাৰে, বহুত ভাল হয় আৰু এইখন কিতাপৰ এটা কেৰেক্টাৰ যেনেকৈ আছিলে নিকলো, বহুতেই ভাল হয় এইখন কিতাপ পঢ়িবলৈ। নেক্সট মই আৰু এখন কিতাপ দেখাব বিচাৰিছোঁ ভিডিঅ'টো শেষ কৰাৰ আগতে। এইখন হৈছে জ'জ' ময়েছৰ কাহিনী আৰু জ'জ' ময়েছৰ দ্য গিভাৰ অফ ষ্টাৰ্ছখন বহুত ভাল হয়। এইখন মই দিল্লীৰ দাৰিয়াগঞ্জ বুক মাৰ্কেটৰ পৰা অৰ্ডাৰ কৰিছোঁ আৰু এইখনো এখন ছেকেণ্ড হেণ্ড কিতাপ হয়, বহুত ভাল হয়, এইখন পঢ়িব পাৰে। আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় আপোনালোকে পেজখন ফ'ল' কৰি দিব আৰু আজিলৈ ইমানতে সামৰি মাৰিছোঁ। কাইলৈ অন্য এটি ব্লগ লৈ আহিম আৰু মোৰ পেজখন ফ'ল' কৰি দিব যাতে আপোনালোকে নতুন কিতাপ চাব পাৰে আৰু সৰা ফুলৰ বাকীকেইটা অংশটো মই দিবলৈ আছেই, সেইকেইটাও আপোনালোকে পাব। তো আজিৰ কাৰণে ইমানতে সামৰিছোঁ। বাই বাই, শুভৰাত্ৰি।